প্ৰভুৰ দিন কিহেৰে আৰম্ভ হৈ কিহেৰে শেষ হ'ব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ সফনীয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো আগৰ অনুষ্ঠানত আমি এই সফনীয়া ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই সফনীয়া ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম
ছফনিয়াই মানুহবোৰক ধাৰ্মিকতা আৰু নম্ৰতা বিচাৰিবলৈ কৈছে। আমিও কেৱল ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ পোৱা লোক। তাৰ ফলত আমি নম্ৰহে হ'ব লাগে। কেৱল যীশুদা দেখেই নহয়, ঈশ্বৰে জাতিবোৰৰো বিচাৰ কৰিব বুলি জনাইছিল। নিনবী নগৰলৈও ভয়ংকৰ বিচাৰ আহিব বুলি জনাইছিল। নিনবী নগৰ এনেদৰে ধ্বংস হ'ব যে সেই নগৰৰ কাষেৰে পাৰ হৈ যোৱা প্ৰতিজন মানুহেই আশ্চৰ্য প্ৰকাশ কৰিব। মানুহে ভাবি আছিল যে অছুৰ এখন মহান জাতি আৰু তেওঁলোকৰ ৰাজধানী নিনবী এখন মহান নগৰ। কিন্তু সেই নগৰ নিৰ্জন আৰু ধ্বংসস্তূপত পৰিণত হোৱা দেখি মানুহবোৰ অতিশয় আচৰিত হ'ব। জাতিসমূহৰ ওপৰত ঈশ্বৰৰ বিচাৰৰ জৰিয়তে কি হৈছে সেই কথা দেখি মানুহবোৰ একেবাৰে স্তম্ভিত হ'ব। ঠিক তেনেদৰেই ঘটিছিল। নিনবী ধ্বংস হৈছিল। ঈশ্বৰে অতীতত জাতিবোৰৰ বিচাৰ কৰিছিল আৰু আজিও ঈশ্বৰে জাতিবোৰৰ বিচাৰ কৰে। প্ৰভু যীশুৱে কৈছে যে তেওঁ ভৱিষ্যতে জাতিসমূহৰ বিচাৰ কৰিব। ৩ নম্বৰ অধ্যায়ৰ প্ৰথম ৮টা পদত পৃথিৱী আৰু জাতিবোৰৰ বিচাৰৰ বিষয়টো সামৰণি পৰিছে। এতিয়ালৈকে ছফনিয়াই তেওঁৰ লোকসকলৰ ওপৰত ঈশ্বৰৰ কঠোৰ চৰম বিচাৰৰ বিষয়ে কোৱা আমি পালো। আমি ২য় অধ্যায়ত দেখিছিলো যে ঈশ্বৰৰ বিচাৰ বিশ্বব্যাপী, ইয়াৰ পৰিসৰ বিশ্বব্যাপী আৰু ইয়াত পৃথিৱীৰ ওপৰৰ প্ৰতিটো জাতি অন্তৰ্ভুক্ত কৰা হৈছে। ৩ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ৫ পদত ঈশ্বৰে তেওঁৰ লোকসকলৰ ওপৰত আহি থকা বিচাৰলৈ ঘূৰি আহিছে। তেওঁ প্ৰকাশ কৰে যে এজন ব্যক্তিৰ যি পোহৰ আছে সেই পোহৰেই বিচাৰৰ পৰিসৰ নিৰ্ধাৰণ কৰিব, অৰ্থাৎ বিশেষাধিকাৰে দায়িত্বৰ সৃষ্টি কৰে। যিজনে ঈশ্বৰৰ বাক্য শুনিবলৈ সুযোগ পাইছে আৰু তালৈ পিঠি দিছে, তেওঁলৈ ঈশ্বৰে কেনে ব্যৱহাৰ কৰিব আমি অনুমান কৰিব পাৰোঁ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, ছফনিয়া ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ মূল বিষয়টো হৈছে এই জগত আৰু ইয়াৰ জাতিবিলাকৰ সুধবিচাৰ, তাৰপিছত সুধবিচাৰৰ বিলুপ্তি আৰু তাৰপিছত ঈশ্বৰৰ ৰাজ্যৰ প্ৰতিষ্ঠা। এই ৩ নম্বৰ অধ্যায়টোৰ প্ৰথম ৮টা পদত পৃথিৱীৰ জাতিবিলাকৰ বিচাৰৰ বিষয়টোৰ সামৰণি পৰিছে। ঈশ্বৰে তেওঁৰ লোকবিলাকক কি কঠোৰ নিষ্ঠুৰভাৱে সুধবিচাৰ কৰিব, সেই বিষয়ে ছফনিয়া ভাৱবাদীয়ে জনোৱা কথাবোৰ পঢ়ি পঢ়ি আপোনাৰ হয়তো আমনি লাগি যাব পাৰে। হয়তো বাইবেলত এইখিনিয়ে আপুনি অতি চোকা ভাষা বুলি ভাবিব পাৰে, যেতিয়ালৈকে আপুনি অৱশ্যে মথিয়ে লিখা শুভবাৰ্তাৰ ২৩ নম্বৰ অধ্যায়ত প্ৰৱেশ নকৰে। যদি এই শাস্ত্ৰাংশ আমি মথিয়ে লিখা শুভবাৰ্তা ২৩ নম্বৰ অধ্যায়ৰ লগত মিলাই পঢ়োঁ, তেতিয়া আমি দেখিবলৈ পাম যে চৰম সুধবিচাৰৰ বৰ্ণনাৰ ক্ষেত্ৰত প্ৰভু যীশুৱে আনকি ছফনিয়া ভাৱবাদীতকৈও চোকা ভাষা ব্যৱহাৰ কৰিছে। বৰ্ণনা পঢ়িলে আমাৰ তেজ গোট মাৰি যাব খোজে। ২ নম্বৰ অধ্যায়ত আমি দেখিবলৈ পালোঁ যে ঈশ্বৰৰ সুধবিচাৰ গোটেই বিশ্বজোৰা, ই পৃথিৱীৰ সকলো জাতিকেই সাঙুৰি লয়। এই অধ্যায়টোৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদত ঈশ্বৰে আকৌ তেওঁৰ লোকবিলাকৰ ওপৰলৈ আহিবলগীয়া সুধবিচাৰৰ বিষয়টো আনিছে আৰু তেওঁ অতি পোনপটীয়াভাৱে কথাখিনি কৈছে। তেওঁ এই কথা জনাই দিছে যে কোনো এজন ব্যক্তিয়ে যি পৰিমাণে পোহৰ পাইছে, যি পৰিমাণে ঈশ্বৰৰ পৰা প্ৰকাশ পাইছে, সেই অনুপাতেই তেওঁৰ বিচাৰ হ'ব। অৰ্থাৎ আমি উপভোগ কৰা সা সুবিধাই আমাৰ দায়িত্বৰো জন্ম দিয়ে। আপুনি যিমান সা সুবিধা পাইছে তাৰ ওপৰতে নিৰ্ভৰ কৰে আপোনাৰ দায়িত্ব। এজন মানুহে এই বুলি কৈছিল, মই বাইবেল বিশ্বাস কৰা গীৰ্জা এটাত বহি থকাতকৈ কোনো জংগলী জাতি হোৱাই ভাল। যদিহে মই খ্ৰীষ্টৰ শুভবাৰ্তা শুনি থাকিও তেওঁৰ প্ৰতি সঁহাৰি নিদিওঁ, তেনে জংগলী জাতিক ঈশ্বৰে সুধবিচাৰ কৰা সম্বন্ধে আমি তৰ্ক কৰিব নোখোজোঁ। কিন্তু শুভবাৰ্তা শুনিবলৈ সুবিধা পাই থাকিও, ঈশ্বৰৰ বাক্য শুনিবলৈ অনবৰতে সুবিধা পাই থাকিও ঈশ্বৰক পিঠি দিয়া মানুহ এজনৰ ক্ষেত্ৰত ঈশ্বৰে কি কৰিব সেইটো আমি হ'লে জানো। ইয়াত জেৰুচালেমলৈ নামি আহিব ধৰা সুধ বিচাৰ আৰু দণ্ডৰ কথা বুজাবলৈ অতি কঠোৰ ভাষা ব্যৱহাৰ কৰা হৈছে। তেওঁবিলাকে যিমান সা সুবিধা ঈশ্বৰৰ পৰা পাইছিল তাৰ অনুপাতে
সেই কঠোৰ শাস্তিও তেওঁলোকে পাব লগা হৈছিল। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। ছফনিয়া 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো প্ৰথমতে পঢ়ি দিছোঁ, শুনিবচোন। বিদ্ৰোহিনী আৰু ভ্ৰষ্টাজনীৰ সন্তাপ হ'ব, অত্যাচাৰকাৰিণী নগৰীৰ সন্তাপ হ'ব। জেৰুচালেমতেই জিহুৱাৰ মন্দিৰটো অৱস্থিত আছিল। তাতে পুৰোহিতবোৰ আছিল আৰু অধ্যাপকসকলৰ হাতত ঈশ্বৰৰ বাক্য আছিল। যেতিয়া প্ৰভু যীশুৰ জন্মৰ সময়ত পূব দেশৰ পৰা জ্যোতিষী পণ্ডিতসকলে যিহুদীবিলাকৰ সেই ৰজাক বিচাৰি আহিছিল, তেতিয়া মচীহক ক'ত জন্মিব লাগে সেইটো ক'বলৈ জেৰুচালেমত থকা সেই অধ্যাপকসকলে অসুবিধা পোৱা নাছিল। তেওঁলোকে আচলতে যীশুখ্ৰীষ্ট ক'ত জন্মিব সঠিকভাৱে ক'ব পাৰিছিল। কিন্তু সেই জ্যোতিষী পণ্ডিতসকলে বিচাৰি অহাৰ নিচিনাকৈ সঁচাকৈয়ে মচীহ জন্মিছেনে নাই সেই কথা প্ৰমাণ কৰি চাবলৈ কোনো আগ্ৰহ তেওঁলোকে দেখুওৱা নাছিল। সেই অধ্যাপকসকলে বিধান জানিছিল আক্ষৰিক ৰূপত, কিন্তু কেৱল তাকেই তেওঁলোকে জানিছিল। কিন্তু সেই পুস্তকসমূহৰ প্ৰণেতাজনক তেওঁলোকে জনা নাছিল। বৰং সেইজনাৰ পৰা তেওঁলোক বহু আঁতৰত আছিল। জেৰুচালেমে ঈশ্বৰৰ পৰা যিমান পোহৰ পাইছিল তাৰ ভিত্তিতেই ঈশ্বৰে আচলতে তেওঁলোকক দণ্ড বিহিব। সেইবাবেই আচলতে ঈশ্বৰৰ পৰা তেওঁলোক দণ্ড পোৱাৰ যোগ্য হৈ পৰিছিল। বিদ্ৰোহিনী আৰু ভ্ৰষ্টাজনীৰ সন্তাপ হ'ব। ইয়াত ভ্ৰষ্টতা মানে মানুহৰ বাহিৰত থকা ভ্ৰষ্টতাৰ কথা কোৱা হোৱা নাই, কিন্তু আভ্যন্তৰীণ ভ্ৰষ্টতাৰ কথা কোৱা হৈছে। আজি আচলতে আমি বাহ্যিকভাৱে যিমান প্ৰদূষণ দেখি আছোঁ তাৰ মূলতেই হৈছে মানুহৰ আন্তৰিক প্ৰদূষণ, অৰ্থাৎ ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধ ঠিক নহয়। সেইবাবেই এই সকলো প্ৰদূষণ আমি চাৰিওফালে দেখি আছোঁ। যেতিয়া কোনো এজন মানুহৰ সম্বন্ধ ঈশ্বৰৰ সৈতে ঠিক হয়, তেতিয়া সেই মানুহে আন মানুহৰ ঠাইত নিজৰ আৱৰ্জনা নেপেলায়, নাইবা সুন্দৰ পানীৰ নিজৰা এটাত ময়লা নেপেলায়। ঈশ্বৰ নমনা লোকেই আজি এই পৃথিৱী প্ৰদূষিত কৰি আছে। এবাৰ এদল ঈশ্বৰ বিশ্বাসহীন লোকে উদ্যোগ আৰু কল কাৰখানাৰ পৰা হোৱা প্ৰদূষণ বন্ধ কৰিবলৈ দাবী জনাই এখন সাগৰৰ পাৰৰ ধুনীয়া ঠাইত সমবেত হৈছিল। তেওঁলোকৰ সেই দাবীৰ সৈতে আচলতে আমিও একমত হ'ব পাৰোঁ। কিন্তু তেওঁলোকৰ সেই সমাৱেশ শেষ হোৱাৰ পাছত সেই সুন্দৰ ঠাইখিনি পৰিষ্কাৰ কৰিবলৈ বহু হেজাৰ টকা খৰচ কৰিব লগা হৈছিল। অৰ্থাৎ প্ৰদূষণৰ প্ৰতিবাদ কৰিবলৈ গৈ তেওঁলোকে নিজে প্ৰদূষণহে কৰিলে। প্ৰদূষণ আমাৰ ভিতৰত আছে। যদি মানুহ ঈশ্বৰ বিশ্বাসহীন আৰু মানুহৰ যদি ঈশ্বৰৰ সৈতে সম্বন্ধ ঠিক নহয়, মানুহে জগতখন প্ৰদূষিত কৰিবই। জেৰুচালেমো প্ৰদূষিত নগৰ আছিল, যদিও এই নগৰে ঈশ্বৰৰ পৰা বিশেষ সা সুবিধা উপভোগ কৰি আহিছিল। সেই নগৰক ঈশ্বৰে সুধবিচাৰ কৰিব বুলি জনাই দিছিল। মানৱ জাতিৰ ছবিখনো আচলতে তেনেকুৱাই। মানুহৰ বিষয়ে পাচনি পৌলে কি মন্তব্য কৰিছে চাওকচোন। সিহঁতৰ সকলো পথত বিনাশ আৰু দুৰ্দশা হয়। ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। কি যে দুখ লগা ছবি, নহয়নে বাৰু? ঈশ্বৰে একমাত্ৰ জেৰুচালেমক কিয় শাস্তি দিবলৈ বাছি ল'লে? কাৰণ এই নগৰখন বিশেষ সা সুবিধা ভোগ কৰা নগৰ আছিল। ঈশ্বৰৰ মন্দিৰ ইয়াতে আছিল। ইয়াতে ঈশ্বৰৰ বাক্য আছিল। গতিকে আন নগৰৰ তুলনাত এই নগৰৰ শাস্তিও অধিক কঠোৰ হ'ব বুলি ঈশ্বৰে জনাইছে। ঈশ্বৰে জেৰুচালেমক অত্যাচাৰকাৰিণী নগৰ বুলিও কৈছে, কাৰণ মানুহৰ অধিকাৰ তাত খৰ্ব কৰা হৈছিল। বিশেষকৈ দুখীয়া লোকসকলৰ অধিকাৰ খৰ্ব কৰা হৈছিল। আজি বাৰু আমাৰ সমাজৰ অৱস্থা কেনে? সকলোপিনে ধনী লোকেই সা সুবিধা ভোগ কৰি থকা আমি নেদেখোনে বাৰু? দুখীয়াক সহায় কৰিবলৈ গ্ৰহণ কৰা আঁচনিবোৰো ফুটুকাৰ ফেন যেনেই নহয়নে বাৰু? আনহাতে মধ্যবিত্তসকলেও কৰ দি জুৰুলা হয় আৰু কেৱল উচ্চ শ্ৰেণীৰ লোকবিলাকে প্ৰকৃত অৰ্থত লাভৱান হোৱা যেন দেখা যায়, নহয়নে বাৰু? জেৰুচালেম নগৰে বিশেষকৈ দৰিদ্ৰক শোষণ অত্যাচাৰ কৰাৰ কাৰণে সেই নগৰক ঈশ্বৰে দণ্ড বিহিব বুলি ঘোষণা কৰিছিল। গতিকে আজি আমাৰ সমাজৰ ক্ষেত্ৰতো ঈশ্বৰে কি কৰিব আমি নিশ্চয় অনুমান কৰিব পাৰোঁ। ঈশ্বৰে তেওঁলোকৰ পাপবোৰৰ কথা ঘোষণা কৰি দিয়া আমি এতিয়া দেখিবলৈ পাম। তাই কথা নুশুনিলে। সেই নগৰী ঈশ্বৰৰ প্ৰতি অবাধ্য আছিল। এই নগৰে ঈশ্বৰৰ বাক্য শুনিবলৈ পাইছিল,
কিন্তু সেই বাক্য তেওঁলোকে মানি চলা নাছিল। শিকনি গ্ৰহণ নকৰিলে। ঈশ্বৰে তেওঁলোকলৈ সুধবিচাৰ দণ্ড মাজে মাজে পঠিয়াইছিল। 1,85,000 ওচৰীয়া সৈন্য আহি সেই জেৰুচালেম নগৰ অৱৰোধ কৰি মানুহখিনিৰ মুখৰ ভাত হৰিছিল। অৰ্থাৎ তেওঁলোকক আংশিকভাৱে দণ্ডবিহাৰ নিচিনাই হৈছিল। কিন্তু ঈশ্বৰে সেইবাৰ তেওঁলোকক ৰক্ষা কৰিছিল, কাৰণ সেই সৈন্যবাহিনী আঁতৰি গৈছিল। তেতিয়া তেওঁবিলাকে শিকনি পাই ঈশ্বৰলৈ ঘূৰিব বুলি আমি ভাবিব পাৰোঁ, কিন্তু তথাপি তেওঁলোক ঘূৰা নাছিল। আজি বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে কষ্ট সহন কৰে, কিন্তু ঈশ্বৰে কিয় তেনে হ'বলৈ দিছে সেইটো তেওঁলোকে নিশিকে। কোনো উদ্দেশ্য নথকাকৈ ঈশ্বৰে নিজৰ লোকসমূহক একো বেয়া অৱস্থাত নেপেলায়। সেই কথা আমি জনা উচিত। জেৰুচালেমেও শিকনি লোৱা নাছিল, জিহুৱাত নিৰ্ভৰ নকৰিলে। নগৰখনে তেওঁক ভৰসা নকৰি আন বিষয়তহে ভৰসা কৰিছিল। আজিৰ ইছৰাইল দেশে ৰাজ্য প্ৰতিষ্ঠাৰ 20 নম্বৰ বৰ্ষ উদযাপন কৰোঁতে শ্লোগান হিচাপে লিখিছিল, বিজ্ঞানে এই দেশলৈ শান্তি আনিব। কিন্তু বাইবেলে কৈছে যে মচীহই হৈছে শান্তিৰ ৰাজ, একমাত্ৰ তেওঁৱেই শান্তি আনিব পাৰে। কিন্তু তেওঁক ভৰসা নকৰি আজি মানুহে বিজ্ঞানতহে ভৰসা কৰে। সেই 20 নম্বৰ প্ৰতিষ্ঠা দিৱস পালনৰ পাছতেই সেই দেশ সমস্যাতহে পৰিছিল। বিজ্ঞানে সেই দেশলৈ শান্তি অনা নাছিল। আন দেশেও আন দেশলৈ শান্তি আনি দিব নোৱাৰে। নিজ ঈশ্বৰৰ ওচৰ নাচাপিল। আজি মানুহে ঈশ্বৰৰ ওচৰ নাচাপি আঁতৰি আঁতৰিহে গৈছে। জেৰুচালেমৰো এনে দুখ লগা অৱস্থাই হৈছিল। 3 নম্বৰ পদ, তাইৰ মাজত থকা অধ্যক্ষবোৰ গৰ্জনকাৰী সিংহ, তাইৰ বিচাৰকৰ্তাবোৰ গধূলি বেলাৰ ৰাং কুকুৰ, সিহঁতে ৰাতিপুৱালৈ একো নাৰাখে। তাইৰ মাজত থকা অধ্যক্ষবোৰ গৰ্জনকাৰী সিংহ। ঈশ্বৰে এতিয়া সেই জাতিৰ নেতাসকলৰ কথা কৈছে। সুধবিচাৰৰ কথা ক'লে কোনো নগৰ বা জাতিৰ নেতৃত্বৰ কথাও ক'বই লাগিব। আজি পৃথিৱীত যিবোৰ তথাকথিত নেতা আছে, তেওঁলোকে আনৰ হৈ মাত মাতিম বুলি, কাম কৰিম বুলি প্ৰতিজ্ঞা কৰে, কিন্তু তেনে কৰা হ'লে আমি কমেই দেখা পাওঁ। কিয়? কাৰণ তাইৰ মাজত থকা অধ্যক্ষবোৰ গৰ্জনকাৰী সিংহ। সেই তথাকথিত নেতাবোৰে কেৱল মুখেৰে কথা ক'ব জানে, শব্দ কৰিব জানে। তাইৰ বিচাৰকৰ্তাবোৰ গধূলি বেলাৰ ৰাং কুকুৰ। সেই নেতাবিলাকে দিনে নিশাই কাম কৰিব খোজে আৰু কৰেও, অৱশ্যে মানুহৰ কাৰণে নহয়, নিজৰ কাৰণেহে। সিহঁতে ৰাতিপুৱালৈ একো নাৰাখে। এই মানুহবোৰে যি পাৰে সকলো গ্ৰাস কৰিব খোজে। এজন পণ্ডিতে মন্তব্য কৰিছিল, লোকবিলাকৰ বিচাৰকৰ্তাবিলাকৰ হেঁপাহ কেতিয়াও নপলাইছিল, আৰু সেই ক্ষুধাত তেওঁলোকে সকলো গ্ৰাস কৰিছিল। তেওঁলোকে ৰাতিপুৱালৈ একো নাৰাখিছিল। আজিও আচলতে আমাৰ বৰমূৰীয়াবোৰেও আনৰ কথা নাভাবি কেৱল নিজৰ পেট পূৰাবলৈহে চেষ্টা কৰা দেখা যায়। এই কথাটোৱেই ঈশ্বৰে বেয়া বুলি কৈছে, আৰু তাৰ বাবে সুধবিচাৰ দণ্ড তেওঁ বিহিব। জিহুদা দেশে ঈশ্বৰৰ বাক্য পাইছিল, ঠিক আজি আমি পোৱাৰ নিচিনাকৈ। জেৰুচালেমৰ বিষয়ে কোৱা কথাখিনি আজি আমাৰ ক্ষেত্ৰতো ক'ব পৰা যায়। আজি যদি ঈশ্বৰে স্বৰ্গৰ পৰা আমাৰ বিষয়ে কিবা ক'ব লগা হয়, তেনেহ'লে এনেকুৱা কথাই ক'ব লাগিব নিশ্চয়, নহয়নে বাৰু? 4 নম্বৰ পদ, তাইৰ ভাৱবাদীবোৰ গৰ্বী আৰু বিশ্বাসঘাতক। তাইৰ পুৰোহিতবোৰে ধৰ্মধাম অপবিত্ৰ কৰিলে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অত্যাচাৰ কৰিলে। তাইৰ ভাৱবাদীবোৰ গৰ্বী আৰু বিশ্বাসঘাতক। ভাৱবাদীসকলে ঈশ্বৰৰ বাক্য প্ৰকৃত অৰ্থত বিলোৱা নাছিল। মনত লগাব পৰাকৈ সজাই পৰাই অ'ত ত'ত দুই এটা ঈশ্বৰৰ বাক্য সংযোজিত কৰি মানুহৰ মনত ভালৰি লগাবলৈহে কথাবোৰ কৈছিল। আজিও অৱশ্যে আমি এনেকুৱাই দেখা পাওঁ। তেওঁলোক আছিল ধনলোভী, ঠগবাজ, ধৰ্মৰ নামত দলাদলি কৰা মানুহ। মঠি 23 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে সেই সময়ৰ ধৰ্মীয় নেতাসকলক নিন্দা কৰি কোৱা কথা আমি পঢ়িবলৈ পাওঁ। সেই অৱস্থাৰ আজিও সলনি হোৱা নাই। তাইৰ পুৰোহিতবোৰে ধৰ্মধাম অপবিত্ৰ কৰিলে।
এইটো নিশ্চয় অতি ভয়ংকৰ কথা। তেওঁলোকে ধৰ্মধাম কেনেকৈ অপবিত্ৰ কৰিছিল? তেওঁলোকৰ কাৰণে সেই পবিত্ৰ স্থানৰ প্ৰতি বাহিৰা মানুহৰ শ্ৰদ্ধা কমি গৈছিল। তেওঁলোকৰ জীৱন ধাৰণৰ ধৰণে মন্দিৰলৈ অসন্মান আনিছিল, ধৰ্মধামলৈ অসন্মান আনিছিল। চমুৱেল ভাৱবাদীৰ দিনত এলি পুৰোহিত থকা সময়তো একেই ঘটিছিল। মানুহে ধৰ্মৰ প্ৰতি শ্ৰদ্ধা নকৰা হৈছিল। আজি আচলতে খ্ৰীষ্টীয় মণ্ডলীয়ে নিজক পবিত্ৰ আৰু ঈশ্বৰৰ হকে জীয়াই থকা বুলি চিনাকি দিব নোৱাৰিলে জগতৰ পৰা সন্মান দাবী কৰিব নিশ্চয় নোৱাৰে। আৰু ব্যৱস্থাৰ বিৰুদ্ধে অত্যাচাৰ কৰিলে, অৰ্থাৎ তেওঁলোকে ঈশ্বৰে দিয়া বিধি ব্যৱস্থাবোৰ শুদ্ধৰূপে ব্যাখ্যা কৰা নাছিল। তেওঁলোকে ঈশ্বৰৰ বাক্যৰ শিক্ষা উলংঘা কৰি অত্যাচাৰ কৰাৰ নিচিনা হৈছিল। 5 নম্বৰ পদ, তাইৰ মাজত থকা জিহুৱা ধাৰ্মিক, তেওঁ অন্যায় নকৰে। প্ৰতি ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায় বিচাৰ পোহৰলৈ আনে, ত্ৰুটি নকৰে। কিন্তু অন্যায় আচৰণ কৰোতা লোকে লজ্জাবোধ নকৰে। তাইৰ মাজত থকা জিহুৱা ধাৰ্মিক, তেওঁ অন্যায় নকৰে। ঈশ্বৰে অন্যায় নকৰে। তেওঁৰ লোকবিলাকে অন্যায় আচৰণ কৰা সত্ত্বেও যদি ঈশ্বৰে একো নকৰে, তেতিয়া ঈশ্বৰে নিজে অন্যায় কৰাৰ নিচিনা হ'ব। কিন্তু ঈশ্বৰে সুদবিচাৰ কৰিব বুলি জনাইছে, কাৰণ তেওঁ অন্যায় নকৰে। প্ৰতি ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায় বিচাৰ পোহৰলৈ আনে, ত্ৰুটি নকৰে। অধাৰ্মিকে সকলোৱে গম পোৱাৰ পাছতো লাজ নকৰাকৈ বেয়া কাম কৰি যায়। 6 নম্বৰ পদৰ পৰা 8 নম্বৰ পদত এতিয়া আমি ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ ছবি এখন পাওঁ। তাকে ছফনিয়াই জিহুৱাৰ মহাদিন বুলি কৈছে। ছফনিয়াই জেৰুচালেমৰ পৰা আগবাঢ়ি গৈ শেষকালত জগতখনৰ দেশবিলাকলৈ ঘটিবলগীয়া কথা উল্লেখ কৰিছে। এয়া হৈছে আৰ্মাগেডনৰ যুদ্ধৰ কথা। আৰু এই আৰ্মাগেডনৰ যুঁজৰ সামৰণি পৰিব পৃথিৱীলৈ প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰ আগমন ঘটাৰ লগে লগে। 6 নম্বৰ পদটো পঢ়ি দিম। মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, সিহঁতৰ কোঠবোৰ ধ্বংস কৰা হ'ল। মই সিহঁতৰ আলিবোৰ এনেকৈ শূন্য কৰিলোঁ যে কোনেও সেইবোৰেদি অহা যোৱা নকৰে। সিহঁতৰ নগৰবোৰ এনেকৈ নষ্ট হ'ল যে সেইবোৰত কোনো মানুহ নাই, সেইবোৰত বসতি কৰোতাও নাই। আজি একালৰ বিখ্যাত নগৰ কিছুমানৰ ধ্বংসাৱশেষ চালে আমাৰ মনলৈ এই ভাৱ আহিব, সেই ঠাই এসময়ত সঁচাকৈয়ে জনবসতিৰে ভৰা শক্তিশালী নগৰ আছিলনে বাৰু? ইয়াত ঈশ্বৰে কৈছে, মই সেইবোৰ জনশূন্য কৰিম। আজি আমি বাস কৰা নাইবা আমি দেখি শুনি থকা বিশ্ববিখ্যাত মহানগৰ এখন জনশূন্য হৈ পৰিব পাৰেনে বুলি আমাৰ মনত প্ৰশ্ন উঠিব পাৰে। কিন্তু তেনেকুৱা ঘটিব পাৰে। আজিৰ যিকোনো ডাঙৰ নগৰ ধ্বংস হৈ সম্পূৰ্ণৰূপে জনপ্ৰাণীহীন হৈ পৰিব পাৰে। ঈশ্বৰে তেনেকুৱা কৰিব পাৰে। 7 নম্বৰ পদ, মই কৈছিলোঁ তুমি অৱশ্যে মোক ভয় কৰিবা, তুমি শিকনি গ্ৰহণ কৰিবা। তাতে তাইৰ বিষয়ে মই যি যি নিৰূপণ কৰিলোঁ সেই সকলো মতে তাইৰ বাসস্থান উচ্ছন্ন কৰা নহ'ব, কিন্তু সিহঁতে সোনকালে উঠি নিজৰ সকলো কাৰ্য ভ্ৰষ্ট কৰিলে। সুদবিচাৰ আৰু সৰু সুদবিচাৰ অৰ্থাৎ কম পৰিমাণৰ দণ্ডৰ যি সাৱধানবাণী তেওঁলোকলৈ আহিছিল, তাৰ পৰা তেওঁলোকে একো শিক্ষা লোৱা নাছিল। আৰু সেই অৱহেলাই অৱশেষত নমাই আনিব জিহুৱাৰ মহাদিন, শেষ সুদবিচাৰৰ দিন। সেই দিন এই পৃথিৱীলৈ আহি আছে। 8 নম্বৰ পদ, এই কাৰণে জিহুৱাই কৈছে, মই চিকাৰ ধৰিবলৈ নুঠা দিনলৈকে তোমালোকে মোলৈ বাট চাই থাকা, কিয়নো মোৰ মনস্থ এই যে জাতিবোৰক চপাই আৰু ৰাজ্যবোৰ একেলগ কৰি সিহঁতৰ ওপৰত মোৰ ক্ৰোধ এনেকি মোৰ প্ৰচণ্ড কোপ বৰ্ষাম, কাৰণ মোৰ অন্তৰ্জালৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ'ব। প্ৰিয় শ্ৰোতা, আমি বাস কৰা এই জগতখন সুদবিচাৰৰ পিনে আগবাঢ়ি গৈ আছে। মানুহবোৰে আজি কথাটো বিশ্বাস কৰক বা নকৰক, সকলো মানুহ সেই দিনটোৰ পিনে আগবাঢ়ি গৈ আছে। প্ৰভু যীশুখ্ৰীষ্টই এই পৃথিৱীৰ পৰা তেওঁৰ বিশ্বাসকাৰী লোকসকলক উত্তোলিত কৰি লৈ যাবলৈ অহাৰ দিনৰ পৰাই সেই সুদবিচাৰ দণ্ডৰ সময়ৰ আৰম্ভণি হ'ব। ইয়াৰ আৰম্ভণি হ'ব মহাক্লেশৰ আৰম্ভণিৰে। আৰু সেই মহাক্লেশৰ সামৰণি পৰিব যেতিয়া এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ প্ৰভু যীশুখ্ৰীষ্ট ঘূৰি আহিব।
প্ৰিয় শ্ৰোতা, এই পৃথিৱীখন সেই মহাক্লেশৰ পিনে আগবাঢ়ি গৈ আছে, সেই সুধ বিচাৰৰ পিনে আগবাঢ়ি গৈ আছে, আৰু প্ৰভু যীশুৰ সেই ন্যায় শাসনৰ দিনৰ পিনে আগবাঢ়ি গৈ আছে। কিন্তু সেইদিনা আপোনাৰ স্থান বাৰু ক'ত হ'ব? এই বিষয়ে আমি সকলোৱে চিন্তা কৰি চোৱা উচিত। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আহিবলগীয়া বিচাৰৰ সতৰ্কবাণী আৰু যি সৰু বিচাৰ আহিছিল, মানুহবোৰৰ ওপৰত বিশেষ কোনো প্ৰভাৱ পৰা নাছিল। সেইবাবে অৱশেষত প্ৰভুৰ মহান দিনটো লৈ আহিব, অৰ্থাৎ বিচাৰৰ চূড়ান্ত ৰূপটোক পৃথিৱীলৈ নমাই আনিব। সেই প্ৰভুৰ দিন এই পৃথিৱীলৈ আহি আছে। ঈশ্বৰে জনাই দিছিল যে তেওঁৰ সংকল্প হৈছে জাতিবোৰক গোট খুৱাবলৈ, যাতে ৰাজ্যবোৰক একত্ৰিত কৰি তেওঁলোকৰ ওপৰত তেওঁৰ ক্ৰোধ আৰু সকলো উগ্ৰ ক্ৰোধ ঢালি দিব পাৰে, কিয়নো ঈশ্বৰৰ ঈৰ্ষাৰ জুইত সমগ্ৰ পৃথিৱী গ্ৰাস কৰা হ'ব। আমাৰ এই পৃথিৱীখন ঈশ্বৰৰ সেই বিচাৰৰ দিশে আগবাঢ়িছে। এই বিচাৰটোৱে আৰম্ভ হ'ব যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই তেওঁৰ মণ্ডলীৰ বাবে এই পৃথিৱীলৈ উভতি আহিব। ই মহাক্লেশৰ কালৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব যেতিয়া তেওঁ এই পৃথিৱীত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আহে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক প্ৰভু শুধৰণি কৰিব পাৰে, আৰু বিশেষকৈ পিতৃ, হয়তো প্ৰতিজনৰ জীৱনত অনেক সমস্যাবিলাক থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকে হয়তো তোমাৰ চৰণত ক'বলৈ প্ৰভু তেওঁলোকে আশ্বাস কৰিব পাৰে, কিন্তু প্ৰভু তেওঁলোকক তুমি তোমাৰ বাক্যৰ দ্বাৰাই তেওঁলোকক উদুগোৱা, তেওঁলোকৰ জীৱনত প্ৰভু তুমি কথা কোৱা, যাতে প্ৰভু তেওঁলোকৰ জীৱনৰ প্ৰত্যেক সমস্যাৰ সমাধান তেওঁলোকে যাতে পাবলৈ প্ৰভু তোমাৰ চৰণত ওচৰ চাপিব পাৰে, আৰু তুমিহে যে সেই সকলো সমস্যাৰ সমাধান প্ৰভু দিওঁতা হয় তাক যাতে বুজিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ জীৱনত দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি, কৃতিদ্বীপ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জেৰুচালেম অৱৰোধ কৰিবলৈ অহা অচুৰীয়া সৈন্যসকলৰ সংখ্যা কিমান আছিল? অপশ্যন এ 1,85,000, অপশ্যন বি 1,80,000, অপশ্যন চি 1,82,000, অপশ্যন ডি 1,70,000। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।